এভৰিৱান ওয়েলকাম টু দা চেনেল আজি আৰু এটা নতুন ভিডিও এই বেংকিং ৰিলেটেড বিভিন্ন ধৰণৰ ইনফৰমেশন বিলাক আপোনালোকক দিবলৈ চেষ্টা কৰো আৰু আজি এটা নতুন ভিডিও হয় আৰম্ভণিতে কৈ দিও চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক অলপমান শেয়াৰ কৰি দিয়ক সাবস্ক্ৰাইবাৰ বাহিলে মোৰো ভিডিও বনাব ভাল মন যায় আৰু যেটো নতুন হয় আজি আমি যিসকল পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে পিএনবিত আমি যদি ক'বাত যাওঁ আমি এটিএম কাৰ্ডখনক লৈ নগলো কিন্তু হলেও আমি এটিএম পৰা পইচা উলিয়াই আনিব পাৰো কেনেকৈ উলিয়াই আনিব পাৰো এটা টেকনিক আছে সো হেতু আমি দেখাম বহুতে হয়তো জানে তো যোনে জানে ভিডিওটো নাচালেও হল তাৰ কাৰণে আপোনালোকে PNB1 এপটো লাগিব PNB এপ হয় এটো তো PNB1 এপটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব আগতে কোনবাই যদি ৰেজিষ্টাৰ কৰা নাই ইউটিউবত ভিডিও পাই যাব কেনেকৈ PNB1 ৰেজিষ্টাৰ কৰে আমাৰ মেইন আজি হল ভিডিওটো যে কেনেকৈ আমি পইচাটো উলিয়াম এটিএমত গৈ ফাৰ্স্ট কথা এটো কাৰণে আপুনি PNB এটিএমতে যাব লাগিব বেলেগ এটিএমত নহব হা সো প্ৰথম আমি কি কৰিলো PNB1 টোত লগইন কৰি লম ঠিক আছে PNB1 ত লগইন কৰিলো তাৰ পিছত তলত যাব ইয়াতে দেখিব কাৰ্ডলেস ক্যাশ উইথড্ৰল অপচনটোত ক্লিক কৰিব ইয়াত ডেবিট একাউণ্ট সিলেক্ট কৰিব লাগিব আপোনাৰ যোনটো একাউণ্ট তাৰপিছত একাউণ্ট আমি সিলেক্ট কৰিলো এতিয়া আমি কিমান পইচা উলিয়াম এটিএম টোত হেতু লিখিব লাগিব মই 500 টকা উলিয়ালো 500 লিখিলো তাৰপিছত গো কৰিব নেক্সট ঠিক আছে এতিয়া নেক্সট কৰাৰ পিছত আপুনি এটা সেট টেম্পৰাৰী পিন কৰিব লাগিব এটা যিকোনো এটা পিন দিয়ক টেম্পৰাৰী টি পিন এটা ঠিক আছে তাৰ পিছত আপুনি টি পিন আপোনাৰ যোনটো অৰিজিনাল টি পিন হয় হেতু মাৰিব লাগিব ঠিক আছে আপোনাৰ অৰিজিনাল টি পিনটো মাৰিব টি পিনটো মাৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি আহিব ঠিক আছে ওটিপিটো আপুনি এন্টাৰ কৰিব মোৰ এটা মোবাইলৰ ওটিপিটো আহি গল ওটিপি আপুনি এন্টাৰ কৰিব আপুনি 500 টকা এটিএমত ট্ৰানজাকশন কৰিবৰ কাৰণে মই ওটিপি এন্টাৰ কৰিলো ইয়াৰ পিছত সাকসেস হৈ গল এটা ডেবিট এমাউন্ট এটো আহি গল স্ক্ৰিনশ্বট লব নোৱাৰে এটো স্ক্ৰিনশ্বট লৈ নাৰাখিলেও হল তাৰপিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিব পিএনবি পৰা মই খুলি দেখাইছো এটো কাৰ্ডলেস ক্যাশ উইথড্ৰল ৰিকুৱেষ্ট এটো সাকসেসফুল হল আৰু ৰেফাৰেন্স আইডি এটা আহিছে ঠিক আছে এটা এটিএমত গৈ কেনেকৈ উলিয়াব লাগে এটো বস্তু মই দেখাই দিম এতিয়া আপোনালোকে যিকোনো এটা পাঞ্জাব নেশ্যনেল বেংকৰ এটিএমত যাব আৰু এটিএমত গৈ ফাৰ্স্ট কি কৰিব কাৰ্ডলেস ক্যাশ ট্ৰানজাকশন মানে কাৰ্ডলেস ট্ৰানজাকশনত ক্লিক কৰি ওপৰত কাৰ্ডলেস আছে যে তাত ক্লিক কৰিলো এতিয়া কি আহিছে 12 ডিজিট যোনটো ৰেফাৰেন্স নাম্বাৰ আমাৰ মোবাইলত আহিছিলে আমি হেতু এন্টাৰ কৰিব লাগে তো 12 ডিজিট ৰেফাৰেন্স নাম্বাৰটো আপোনালোকে মোবাইলত উলিয়াই লব তাৰপিছত আৰু হেতু এন্টাৰ কৰিব ঠিক আছে হেতু মই এতিয়া এন্টাৰ কৰিছো এন্টাৰ কৰি প্ৰসিড এন্টাৰ কৰিবলৈ আমি প্ৰসিডত ক্লিক কৰিলো তাৰপিছত 4 ডিজিট টি পিন আমি টি পিন এটা আমি সেট কৰিছিলো ঠিক আছে এটা টি পিন যোনটো আমি সেট কৰিছিলো সেই টি পিনটো আমি এন্টাৰ কৰিব লাগিব অলপ আগত আমি যোনটো টি পিন দিছিলো এটা ক্লিক কৰাৰ পিছত প্ৰসিডিং হৈ থাকিব তাৰপিছত পইচাটো ওলাই আহিব তেনেকৈ